10,000 পালো, 8,000 পালো। এতিয়া চৰকাৰৰ পৰা কোনে কোনে বিনামূলীয়াকৈ চাউল পায় হাত দাঙক। চবেই পাই আছে, বঢ়িয়া। 50,000 পৰিয়ালে পাই আছে। এতিয়া নতুনকৈ 100 টকাত আমি 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। কোনে কোনে কিনিছে হাত দাঙক। চবেই কিনিছে। কিতাপৰ বহুত এডভান্স। আমি দিয়া দালিখিনি বজাৰৰ দালিতকৈ বেয়া নে ভাল? সঁচা কথা কব, মোক বুলি এনে নকব। মই বেয়া হলে আৰু ভাল কৰিব লাগিব নহয়। বজাৰৰ দালিতকৈ ভাল নে বেয়া? বজাৰৰ চেনিতকৈ ভাল নে বেয়া? বজাৰৰ নিমখতকৈ ভাল নে বেয়া? লাখপতি বাইদেউ হৈ গল, অৰুণোদয় হৈ গল, চাউল হৈ গল, দালি হৈ গল, নিমখ হৈ গল, চেনি হৈ গল। কি বাকি থাকিলে? কি বাকি থাকিলে? মই ঠিকে শুনিছো নে? আপোনালোকে মিঠাতেল কৈ আছে? কি কৈ আছে? আচ্ছা, মই কৰি দিম। এতিয়া আপোনালোকক লাগিব মিঠাতেল। কিমান? আধা লিটাৰ? কিমান লাগিব? 1 লিটাৰ। এতিয়া আপোনালোকে এটাই মই কৈছো যে মিঠাতেল, দালি, চেনি, নিমখ এইখিনি যদি আমি 100 টকাটো দিব নালাগে, বিনা পইচাত পাই যাওঁ, কেনেকুৱা হ'ব? কিমান ইমান লাহেকৈ কৈছে? কিমান ভাল হ'ব? বহুত ভাল হ'ব। কিন্তু এইটোৰ কাৰণে কি কৰিব লাগিব? এইটোৰ কাৰণে কি কৰিব লাগিব? এইটোৰ কাৰণে এবাৰ তিতাবৰত বিজেপিক ভোট দিব লাগিব। দিব নে নিদিব? বঢ়িয়া। তেতিয়াহ'লে দালিও ফ্ৰী হৈ গ'ল, নিমখো ফ্ৰী, তেলো ফ্ৰী আৰু চেনিও ফ্ৰী হ'ব। কিন্তু মোৰ আৰু এটা ইচ্ছা আছে, আৰু অলপ আগত মোৰ ইচ্ছা আছে। আমাৰ ঘৰত কি হয়, আগতে আমাৰ ঘৰত অতিথি আহিলে মায়ে ক'লে বহক চাহ খাব। পাকঘৰত গৈ দেখিলে চেনি নাই, আকৌ ওচৰৰ মানুহৰ ঘৰত বাতিটো লৈ যাব লাগে। কেতিয়াবা ভিতৰত গলো, চাহপাতেই নাই বোলে। মোৰ কেতিয়াবা লাগে, সোনকালে নহয়, লাহেকৈ মোৰ ইচ্ছা আছে যে চেনি, দালি, নিমখ, তেলৰ লগত আধা কেজি চাহপাতো দিয়ে, যাতে ঘৰত কোনো সমস্যা নাথাকে। এতিয়া ঘৰত কিয় সমস্যা থাকিব নালাগে? তাৰ মূল কাৰণটো হ'ল, যেতিয়া ঘৰত একো সমস্যা নাথাকিব, তেতিয়া আপোনালোকে সকলোৱে লাখপতি বাইদেউ হবৰ কাৰণে চেষ্টা কৰিব পাৰিব। নহলে গাঁৱত গৈছো, গেলামাল দোকানীয়ে কব, খুৰাক কব দেই গেলামালৰ বাকী আছে। মনটো বেয়া লাগি গ'ল নে? পাকঘৰত গলো, বয়ামত বোলে চেনিও নাই, দালিও নাই, মনটো বেয়া লাগে।